মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি 15,000 টকাকৈ দি হাত সাৰিলে নহ'ব। বানপীড়িত লোকক, যিসকলৰ ক্ষতি হৈছে তেওঁলোকক 15,000 টকাৰ ঠাইত 15 লাখ টকাকৈ দিব লাগিব এটা এটা পৰিয়ালক। আপুনি ওপৰে ওপৰে চাইহে গ'লে দিন আহিবিনে, আৰুতো একো চোৱাও নাই। এদিন হ'লেও অসমলৈ বানপানী কেনেকুৱা কি পৰিস্থিতি হৈ আছে, প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী আহিলে নেকি? নাই অহা নহয়। আপুনি মাতি আনিব পাৰিছে জানো? নাই পৰা। উজনিৰ বানক লৈ যিদৰে আলোচনা কৰিব লাগিছিল সেইদৰে আলোচনা নকৰিলে কিয় আপোনালোকে? অখিল গগৈ ডাঙৰীয়াই তেওঁৰ নিজৰ স্বাৰ্থৰ কাৰণে যোৱা নাছিল, তেওঁ ৰাইজৰ কাৰণে গৈছিল। তেওঁ গৈছিল গোটেই অসমখনৰ কাৰণে। আপোনালোকে অখিল গগৈক অপমান কৰা নাই। যোৰহাটবাসী ৰাইজ, শিৱসাগৰবাসী, চৰাইদেউবাসী ৰাইজ, গোটেই অসমবাসীকে আপোনালোকে অপমান কৰাৰ নিচিনা হ'ল। এইটো এটা ৰাজ্যিক সমস্যাৰূপে ঘোষণা কৰিব লাগে। বানপানীৰ সমস্যাটো অকল এবাৰেই নহয়। 1950 চনত এটা ডাঙৰ দুৰ্যোগ হৈছিল, ভূমিকম্প, আৰু তাৰ পাছত অসমৰ ইতিহাসত এয়াই বানপানীৰ আটাইতকৈ ডাঙৰ দুৰ্যোগ। যদিও আগতে বানপানী হৈছিল, কিন্তু এনেদৰে হোৱা নাই। ডিব্ৰুগড়ত যিদৰে হ'ল, ইমান মানুহ মৃত্যু হ'ল, জীৱ জন্তু, ঘৰ বাৰীৰ কথাটো বাদেই দিছোঁ, কাগজ পত্ৰ। আপোনালোকে বিধানসভাত, অধ্যক্ষ মহোদয়, আপুনি অখিল গগৈদেৱক বিধানসভাত কথা ক'বলৈ 2 মিনিট সময় দিছিল, কিন্তু আৰু 2 মিনিট দি দিয়া হ'লেনো কি হ'লহেঁতেন? এতিয়া আকৌ 15,000কৈ টকাহে দিয়াৰ সিদ্ধান্ত লৈছে, হয়নে? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালৈ মোৰ অনুৰোধ, মই পিংকু নেওগ আৰু হেমা আছাম তৰফৰ পৰা আপোনালৈ অনুৰোধ জনাইছোঁ। আপুনি বহুত লিলিমাই কৰিলে, দেখিলোঁ। আপুনি বহুত কাম কৰিলে, কিছুমান কাম বহুত খং উঠা কামো কৰিছে আপুনি, চাই আছোঁ। ক'বলৈ বহুত মন যায়, কিন্তু কি ক'ব? কিবা এটা ক'লে আকৌ ভৰাই দিয়াৰ ধান্দাতে থাকে নহয়, মানে যি কি নহওক, এইবোৰ কৰি থকাৰ সময় নাই এতিয়া আপোনাৰ। বহুত কৰিলে, এতিয়া অকণমান চিন্তা কৰক ৰাইজৰ কাৰণে। আঁচনিও দিলে বহুত, বন্ধও কৰিলে। মুখ্যমন্ত্ৰী হিচাপে আপুনি সকলোৱে তেনেদৰে মানিও ল'লে। এতিয়া আপুনি এই বানৰ সময়ত এই লটি ঘটি কৰি থাকিলে নহ'ব নহয়, অলপমান চিন্তা কৰক। 15,000 টকাত কি পায় আজিকালি? অখিল গগৈ ডাঙৰীয়াই যেতিয়া বানপানী হৈছিল, তেওঁ গ'ল, দেখিলে, এডিঙি এডিঙি পানীত সোমাই আহিলে। তেওঁ ভাবিছিল যে বিধানসভালৈ যাম, মনৰ কেইষাৰমান কথা ক'ম, যাতে বানত ক্ষতিগ্ৰস্ত হোৱা ক্ষতিপূৰণ ভালকৈ পাব লাগে, আৰু এই যি বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিব লাগে, সেইবোৰ ক'ম বুলিয়ে কৈছিল। আপোনালোকে ভাবিলে আকৌ। মই বিধানসভাৰ অধ্যক্ষ হিচাপে আৰু লগতে আমাৰ উপাধ্যক্ষ আমাৰ ডক্টৰ হাবেদ তেৰণ ডাঙৰীয়াই, মই কোনো দল সংগঠনৰ হৈ কথা কোৱা নাই। আপোনালোকে ভাবিলে আকৌ যে অধ্যক্ষ মহোদয়ে বিধানসভাত এই চাগে লটি ঘটি লগাব আৰু ৰাজনীতি ৰাজনীতি সকলোতে ৰাজনীতি কৰিলে নহয় নহয়। আপোনালোকে এতিয়া AJP BJP কংগ্ৰেছ চাব লাগেনে? এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি 2জনে 3জনে মিলি সেইটো কথা চিন্তা কৰিব লাগে। এতিয়া কোনো চৰকাৰলৈ বাট চাই থকা নাই নহয় আপোনালোকলৈ, যে চৰকাৰে দিব বান সাহাৰ্য, সেইবুলি বাট চাই থকা নাই নহয়। হিন্দু মুছলিম কোনো চাই থকা নাই। যাৰ ওচৰত পইচা নাই তেওঁ কাৰোবাৰ পৰা ধাৰ লৈ হ'লেও সহায় কৰিবলৈ গৈছে। বহুত এটা দুখৰ বিষয় শুনি আছোঁ। সিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা 5 কোটি টকা এডভান্সকৈ থাকেই, ৰাইজৰ যদি কিবা দৰকাৰ হয়, আৰ্জেণ্ট দৰকাৰ হ'লে মানে দিবলৈ, সেইবুলি কৈছে। আৰু যদি পইচাৰ কথা একো চিন্তা কৰিব নালাগে বোলে। পইচাৰ কথা একো চিন্তাই কৰিব নালাগে, যদি দৰকাৰ হয় আমি ক'লে মানে আহি যাব কেন্দ্ৰৰ পৰা বোলে। তো কথাটো কি হ'ল, আহি যাব, ঠিক আছে। এতিয়া কিছুমান ঠাইত দেখিছোঁ যিসকল সাধাৰণ ৰাইজে, কিছুমান কণ্টেণ্ট ক্ৰিয়েটৰ বা কিছুমান 2-এজন চাকৰিয়াল, মানে বহুতে দিবলৈ আহিছে বাৰু সাহাৰ্য, চৰকাৰেও দিছে, দিয়া নাই বুলি কোৱা নাই। তথাপিও এই বানৰ সময়ত যিটো পৰিস্থিতি হৈ আছে, যেনেদৰে দিব লাগিছিলে, আপোনালোকে সহায় কৰিব লাগিছিলে, তেনেকৈ এতিয়ালৈকে কোনো ঠাইত পোৱা নাই। ভিডিঅ' কৰিছে কিছুমানে, কৈছে যে পাইছেনে নাই পোৱা। তেওঁলোকে মিছা কথা নকয়, তেওঁলোকৰ দেখিলে গম পোৱা যায় ভিডিঅ'ত কথা কওঁতে পাইছেনে নাই পোৱা আৰু চৰকাৰে কি দিছে। সেই কিছুমান ভিতৰুৱা ঠাইলৈ একো যোৱাই নাই। আপোনালোকে কি দিছে বান সাহাৰ্যৰ সময়ত? ভিডিঅ' কৰিব লাগে আকৌ। কৰিছোঁ, আমাৰ গোটেইবিলাক এইবিলাক যিমান পাৰোঁ তোলা ভিডিঅ' কৰিবি আকৌ।
গতিকে সুধিবি মোৰ প্ৰশ্ন আমুক মিনিষ্টাৰ আহিছে নাই তামুক মিনিষ্টাৰ আহিছে সোধা নাই কেলে গতিকে সাংবাদিক নহয় নি কিবা কিবি পাইছেনে আপোনালোকে? একোকে নাই এতিয়ালৈকে নাই পোৱা। নাই পোৱা আৰু ইয়াত যে তহঁতি বুলিহে এতিয়া মোৰ পানী বটলটো উপজাচি দিছ কেইজনীমান সুধিলে পানী পাম নাই আমি কিনি আনিছোঁ তেতিয়া মই কওঁ টেলিফোন কৰিম এতিয়া মই মন্ত্ৰী এতিয়া কি ভণ্টি হৈ বহি আছে নেকি মন্ত্ৰীজন এতিয়া ভণ্টি হৈ বহি আছে নি আঁঠুৱাৰ ভিতৰত বেয়া হয় নেকি একো পোৱা নাই এতিয়ালৈকে। এতিয়া খুচি সেই এইটো পানী এনেকৈ এনেকৈ এতিয়াৰ বাতি দি থৈ গৈছে পানী এবাল্টি খোৱা বোৱা কিবা খবৰ কি দিব আৰু একো নাই পোৱা। এই বাহিৰলৈ যিবিলাক ওলাই গ'ল আপোনাৰ দলবাগানৰ ৰিলিফ চেণ্টাৰ কেম্প পাতিছে তালৈ যিবোৰ ওলাই গ'ল তাত থকা মানুহখিনিয়ে বাৰু খোৱা বোৱাখিনি সুবিধা পাইছে ইয়াতে শেষ হৈ যায় আনে বহুত আনিছে কিন্তু তাতে শেষ হৈ যায় মানুহবিলাকে তাতে লৈ লয় ভিতৰলৈ তাৰমানে অহা নাই মানুহখিনি মেডিকেলৰ গাড়ীও আহি থাকিব লাগে বেয়া গোন্ধ ওলাইছে ন বেয়া গোন্ধ আমাৰ ইয়াততো আমাৰ 5টা ডেড বডি উঠাইছে কালি 5টা ডেড 5টা ডেড বডি আচৰিত নিজৰ গাঁওখনতে এনেকুৱা দিলে আচৰিত লাগে এইবিলাক কাপোৰ এনেকৈ এটা ৰ'দ দিব এইবোৰ এতিয়া শুকালে ন একো নাই একোৱে নাই পানী কিমানখিনি সোমালে আপোনালোকৰ ইমান হৈ গুঠা দোকানততো আপোনালোকৰ দোকান আছে এখন দোকান ভিতৰত সুৰংগ নিচিনা হৈ আছে বস্তুবোৰ ওপৰে ওপৰে বহুত বেয়া লগা এনেকুৱা অৱস্থা আমাৰ টিংখাং সমষ্টিৰ শ্ৰেষ্ঠ বিধায়ক আৰু অসমৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়া তেওঁক লৈ আমি গৌৰৱ কৰোঁ তেওঁ টিংখাং সমষ্টিৰ বুলিয়ে নহয় বিভিন্ন ধৰণে তেওঁ যিমান পাৰে সহায় কৰিছে বানপানীৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুৰোধত 3জন মন্ত্ৰী গ'ল বান সাহায্যৰ লগতে তেওঁলোকৰ পৰিস্থিতিৰ বুজ ল'বলৈ কিন্তু এতিয়া চৰকাৰে এইবোৰ কৈ থাকিলে নহ'ব অকণমান চিন্তা কৰক কি কৰিব লাগে 15,000 টকাত একো নহয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি 15,000 টকাকৈ দি হাত সাৰিলে নহ'ব বানপীড়িত লোকক যিসকলৰ ক্ষতি হৈছে তেওঁলোকক 15,000 টকাৰ ঠাইত 15 লাখ টকাকৈ দিব লাগিব এটা পৰিয়ালক বহুত ক্ষতি হৈছে আপুনি ওপৰে ওপৰে চাইহে গ'লে দিন আহি পিনে আৰুতো একো চোৱাও নাই এদিন হ'লেও অসমলৈ বানপানী কেনেকুৱা কি পৰিস্থিতি হৈ আছে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী আহিলে নেকি নাই অহা নহয় আপুনি মাতি আনিব পাৰিছে জানো নাই পৰা দুখীয়া মানুহৰ গ'ল গোটেই ঘৰ দুৱাৰ ভাঙি নিছে আৰু যিবোৰ ধৰক পকা ঘৰো কিছুমান বনাই থকাবোৰতো লুটিয়াই দিছে আৰু কিছুমান ঘৰ মানে আপোনাৰ এই ঘৰৰ মূধচলৈকে পূৰা পানী তেওঁলোকৰ জীৱিকাৰ ট্ৰেক্টৰখন গ'লগৈ পানী উটি গোটেই বেয়া হৈ গ'ল গাড়ীখন বেয়া হৈ গ'লগৈ এই যিখন গাড়ীয়ে তেওঁলোকে চলি আছিল ভাড়া মাৰি সেইবোৰো শেষ হৈ গ'ল খেতি পথাৰৰ কথাটো বাদেই দিয়ক আৰু বাকী কি ক'ম সেয়াই চৰকাৰলৈ অনুৰোধ মোৰ আপোনালোকে অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ শুনিব লাগিছিল অলপমান চিন্তা কৰিব লাগে আৰু যে অকল প্ৰতিটো ক্ষেত্ৰতে ৰাজনীতি বুলি তেনেকুৱা কোনো কৈ থাকিলে নহ'ব মই কোনো দলৰ হৈ ক'ব বিচৰা নাই অখিল গগৈ ডাঙৰীয়াৰ কিছুমান কথাত মই সমৰ্থন কৰোঁ ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট কৰিব আৰু আপোনালোকৰ মতামত জনাব সেই তাকে কওঁ বুলি আহিলোঁ চৰকাৰে যিভাগে ক'লে সিদিনা 5 কোটি টকা আমাৰ থাকেই বোলে জমা সেইটো কেন্দ্ৰৰ ফালৰ পৰা আগতীয়াকৈ সেইটো কিবা দৰকাৰ হ'লে বোলে আৰ্জেণ্ট তাৰপিছত দেখিছোঁ এই আজিলৈকে ভিডিঅ'টো আজি হ'ল আপোনাৰ আজি 1 আগষ্ট তাৰিখলৈকে যিবোৰ ভিডিঅ' দেখি আছোঁ মই ভিডিঅ' বনাইছে কৈছে যে যিসকলে সাহায্য দিবলৈ গৈছে আজিকালিতো দেখেই আপোনালোকে গম পাইছে কিবা এটা দিবলৈ গ'লেও ভিডিঅ' এটা বনাইছে কৈছে যে কি পাইছে কি নাই পোৱা পাৰ্চনেলকৈ যিবোৰে দিবলৈ গৈছে সেইটোৰ কথা বাদ দিছোঁ বাৰু এই চৰকাৰৰ তৰফৰ পৰা মানে একো তেনেকৈ সুবিধা পোৱা নাই যেনেকৈ পাব লাগিছিলে এই কোনোবাই পানী বটল এটা চাউল 2 কেজি সেইবোৰহে পাইছে বহুত পৰিয়ালৰ মৃত্যু হ'ল বহুত বেয়া লাগিছে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা পৰিস্থিতি যেন ক'তোৱেই নহওক বানপানী বুলিয়েই নহয় এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ অনিষ্টকাৰী একোৱেই ক'তোৱেই নহওক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু শিৱসাগৰবাসী চৰাইদেউবাসী যোৰহাটবাসী ৰাইজ আপোনালোকৰ যি বান পৰিস্থিতিয়ে ধ্বংস কৰিলে এয়া যেন অতি সোনকালে স্বাভাৱিক হওক ভাল হওক আপোনালোকে এতিয়া আকৌ শূন্যৰ পৰা ষ্টাৰ্ট কৰিব লাগিব গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে যেন সোনকালে খুব কম সময়ৰ ভিতৰতে অধিক
উন্নতমুখী হৈ পৰে, বহুখিনি আগুৱাই যাব পাৰে কৰ্মৰ জৰিয়তে, তাৰে আশীৰ্বাদ কৰিছোঁ। আৰু এয়া ভগৱানৰ লীলা, কি কৰিব, মানুহৰো দুখ, কয়লা খান্দিব, য'ত ত'ত কিবা কিবি বনাব, পানী আহিব, চৰকাৰে চিন্তা নকৰিব ভালকৈ, মথাউৰি ভালকৈ নবনাব, এইবোৰ কি ক'ব আৰু। সহায় কৰিবলৈ মন যায়, বহুত মন যায়, কিন্তু টকা পইচা নাই, কি কৰিব। সামৰ্থ্য অনুসৰি যিমান পাৰিলোঁ সহায় কৰিলোঁ, ভিডিঅ' বনাই হ'লেও ধৰক 2 টকা স্কেনাৰত উঠাই তেনেকৈ হ'লেও সহায় কৰিলোঁ। সেয়াই মানুহে মানুহৰ বাবে আমি জুবিনদাৰ আদৰ্শৰে আগুৱাই যাব লাগিব। আপোনালোকে মোৰ ফেমাছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ক'ৰ পৰা চাই আছে। তাত আগতীয়াকৈ ভিডিঅ'বোৰ আপলোড কৰা হয়, আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰিব। ধন্যবাদ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। জুবিনদাৰ আদৰ্শৰে আমি সকলোৱে আগুৱাই যাওঁ। জয় জুবিনদা, জয় আই অসম।